এনআৰচিৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভাজনৰ ৰাজনীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে এআইইউডিএফে। কেৱল মাত্ৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে আকৌ এনআৰচিৰ প্ৰসংগ উত্থাপন কৰিছে বুলি এআইইউডিএফৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে মন্তব্য কৰে। বিগত 4 বছৰে এনআৰচিক লৈ মৌন হৈ থকা মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া বিভাজনৰ ৰাজনীতি আৰম্ভ কৰি বহিৰাজ্য ছত্তীশগড় আৰু ৰাজস্থানত এনআৰচিক লৈ কৰা মন্তব্য দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে এআইইউডিএফৰ বিধায়ক এনআৰচিক লৈ বিভ্ৰান্তি সৃষ্টি কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীক ৰাজ্যখনৰ স্বাৰ্থৰ খাতিৰত এখন শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা ল'বলৈ আহ্বান এআইইউডিএফৰ বিধায়কৰ। সংবাদমেলত এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনে নাগৰিকৰ মাজত ভাগ সৃষ্টি কৰাত মুখ্যমন্ত্ৰীয়ে আগভাগ লোৱা বুলিও অভিযোগ তুলি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক তথাকথিত প্ৰতিবেদন আখ্যা দিছে। 19 লাখৰ ভিতৰত যিসকল বিদেশী আছে সেইখিনি চিনাক্তকৰণ ফাইনেলাইজেশ্যন হৈ যোৱাৰ পিছত তেখেতসকলক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা মৰ্মে বা আইন কানুন মৰ্মে তেখেতসকলৰ কাৰণে যি ব্যৱস্থা সেই ব্যৱস্থা হ'ব। কিন্তু সেই কামখিনি তেখেতে নকৰি এতিয়া নিজৰ ৰাজ্যত তেখেতে এনআৰচিৰ কামখিনি কৰিব পৰা নাই, সহযোগিতা আগবঢ়োৱা নাই। তেখেতে বিদেশীমুক্ত অসম গঢ়াৰ কাৰণে যিটো প্ৰয়াস সুপ্ৰিম কোৰ্টৰ ছুপাৰভিজনত চলিছিল, ইয়াতকৈ ভাল এক্সাৰচাইজ আৰু হ'ব নোৱাৰে। যি এক্সাৰচাইজত সুপ্ৰিম কোৰ্টে 5 বছৰ মনিটৰ কৰিছে, টাইম টু টাইম প্ৰত্যেক মাহে কেতিয়াবা মাহত এবাৰ দুবাৰ তিনিবাৰলৈকে সুপ্ৰিম কোৰ্টে শুনানি কৰি তাতে নিৰ্দেশনা দিছে, SOP বনাই দিছে। তাৰ পিছত এই কামটো আপোনাৰ চলিছে। সেই কামত বিধি পথালি দি তেখেতে নিজৰ ৰাজ্যত সেইখিনি সম্পূৰ্ণ কৰি বিদেশীমুক্ত অসম গঢ়াৰ কাৰণে তেখেতে কাম কৰিব নোৱাৰিলে। এতিয়া অসমৰ বাহিৰত গৈ কেতিয়াবা ঝাৰখণ্ড, কেতিয়াবা হাৰিয়ানা তেখেতে এনআৰচিৰ কথা কৈ তাতে বিভ্ৰান্তিৰ কথা কৈ আছে। এনআৰচিৰ পৰা যিসকল মানুহৰ নাম বাহিৰত আছে ধাক্কা মাৰি সেইসকলক ওলাই দিয়া হ'ব বুলি এনেকুৱা ধৰণৰ বক্তব্য মন্তব্য দিছে। অথচ এই 19 লাখ মানুহ যিসকল এনআৰচিৰ এতিয়াও বাহিৰত আছে তাৰ ভিতৰত বোনাফাইড ভাৰতীয় চিটিজেন থকা বুলি বহুত হিন্দু মুছলমান, বহুত আপোনাৰ খিলঞ্জীয়া মানুহৰ নামো এই 19 লাখৰ ভিতৰত আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ধৰণৰ বক্তব্য তেখেতে আপোনাৰ কোনো সত্যৰ ওপৰত প্ৰতিষ্ঠিত বক্তব্য নিদি তেখেতে বিভ্ৰান্ত সৃষ্টি কৰি আছে। হাৰিয়ানা আৰু ছত্তীশগড়ত